শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা ৰাজচক্ৰ এলেকাৰ ৰোহিণী বিল গাঁৱত বানপানীত ক্ষতিগ্ৰস্ত লোকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বেলচিৰি নৈ বাঢ়নি পানীৰ ফলত বানপানীৰ কবলত পৰিছিল ঠেলামৰা ৰাজচক্ৰ এলেকাৰ ৰোহিণী বিল গাঁৱৰ বিস্তীৰ্ণ অঞ্চল। ফলত গাঁওখনৰ প্ৰায় 30টাকৈ পৰিয়ালৰ কম বেছি পৰিমাণে ক্ষতিসাধন হৈছিল। শেহতীয়াকৈ বানপানীৰ কবলত পৰি ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সাহায্য তথা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে। যদিও ৰোহিণী বিল গাঁৱৰ ক্ষতিগ্ৰস্ত লোকসকলৰ নাম তালিকাত অন্তৰ্ভুক্ত নকৰাৰ অভিযোগ উঠিছে। সেয়েহে দেওবাৰে ক্ষতিপূৰণ তথা চৰকাৰী সাহায্য বিচাৰি বানপানীৰ কবলত পৰা লোকসকলে ৰোহিণী বিল গাঁৱত বিভিন্ন শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। বানপানী হৈছিল আমাৰ ৰোহিণী বিলত। বানপানীৰ পিছত হোৱাৰ পিছত আমাৰ 30-40টা ঘৰত হৈছে পানী। এতিয়া আমি কাগজ পত্ৰ জমা দিবলৈ খুজিছিলোঁ। সিহঁতে কৈছে যে কেইটা দুটা ঘৰত পানী উঠিছে, ঘৰ ভাঙিছে, সেইকেইটা দিছে। আমাৰ ঘৰ মাটি চাটি খান্দি লৈ গুচি গ'ল। সিহঁতলোকে এতিয়ালৈ আমাৰ ছাৰ্ভে কৰা নাই। এইখিনিৰ পৰা আহি কালবাৰৰ ওচৰৰ পৰা আহি ছাৰ্ভে কৰি আৰু সেইখিনিৰ পৰা এটাও ছাৰ্ভে কৰা নাই। কিয় কৰা নাই? এই গাঁওবুঢ়া আৰু প্ৰেচিডেণ্ট আহিছিল, প্ৰেচিডেণ্ট আৰু কৈছে সিফালে নাযাওঁ, ইফালে দুটা মানুহ কৰি গুচি গ'ল। এইখিনি আমাৰ কোৱা দায়িত্ব। নাই পোৱা। এতিয়াও আমাৰ ঘৰখন ভাঙি আছে। প্ৰায় 30-35খন ঘৰ আছে, এতিয়াও কৰা নাই। সেইকাৰণে প্ৰতিবাদ কৰিছোঁ। আমাৰ কালবাৰৰ পৰা 30-35টা ঘৰ আছে, সেইখিনিৰ পৰা আৰু যোৱাই নাই। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।